নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেল বিপিন প্ৰচাৰ অফিচিয়েললৈ তোমালোক সকলোকে স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ গণিতৰ কিতাপ প্ৰথম ভাগ বা পাৰ্ট 1ৰ প্ৰথম চেপ্টাৰ ইন্টিজাৰ্ছ বা অখণ্ড সংখ্যা নামৰ পাঠটি আলোচনা কৰিম। আমি অনুশীলনীলৈ যোৱাৰ আগতে বা এক্সাৰচাইজলৈ যোৱাৰ আগতে আমি অলপমান কিছুমান সাধাৰণ ধাৰণা বা কনচেপ্টৰ বিষয়ে জানি লওঁ আহা। আমি ইন্টিজাৰ্ছ বা অখণ্ড সংখ্যাৰ বিষয়ে জানিবলৈ হলে আমি প্ৰথমতে নেচাৰেল নাম্বাৰ বা স্বাভাৱিক সংখ্যা আৰু তাৰ পিছতে হোল নাম্বাৰ বা পূৰ্ণ সংখ্যাৰ বিষয়ে জানিব লাগিব। এতিয়া তোমাৰ নেচাৰেল নাম্বাৰ কোনবিলাক, যে 1ৰ পৰা আৰম্ভ কৰি তোমাৰ একেবাৰে ইনফিনিটিলৈকে আমি যিবিলাক সংখ্যা আমি ব্যৱহাৰ কৰিম, মানে গণনা কৰিবৰ কাৰণে আমি যিবিলাক সংখ্যা ব্যৱহাৰ কৰোঁ সেইবিলাকক নেচাৰেল নাম্বাৰ বা স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। আৰু এই স্বাভাৱিক সংখ্যা বা নেচাৰেল নাম্বাৰ বিলাকৰ লগত যদি আমি 0টো যদি লৈ লওঁ, অৰ্থাৎ 0ৰ পৰা আৰম্ভ কৰি যদি আমি 1 2 3 4 5 এনেকৈ আমি ইনফিনিটিলৈকে মানে অসীমলৈকে আমি যাওঁ, তেতিয়া এই নাম্বাৰ বিলাকক কোৱা হয় তোমাৰ হোল নাম্বাৰ বা পূৰ্ণ সংখ্যা। এতিয়া এই যে আমাৰ যিখিনি আমাৰ নেচাৰেল নাম্বাৰ আছে 1ৰ পৰা আৰম্ভ কৰি, এইবিলাক হৈছে তোমাৰ কি ধনাত্মক সংখ্যা বা তোমাৰ পজিটিভ নাম্বাৰ, মানে এইবিলাক হ'ল তোমাৰ প্লাছ। এতিয়া আমাৰ প্ৰতিটো নেচাৰেল নাম্বাৰৰ বিপৰীতে আমি আগত যদি আমি মাইনাছ চিন এটা যদি বহুৱাই দিওঁ, তেতিয়াও আমি কিছুমান সংখ্যা বা নাম্বাৰ পাম। যেনে আমি 1ৰ আগত যদি আমি মাইনাছ দিওঁ -1 হ'ব, ঠিক তেনেকৈ 2ৰ আগত যদি মাইনাছ দিওঁ -2 হ'ব। তোমাৰ যি এতিয়া আমি যি এই তোমাৰ 0 তাৰপিছত 1ৰ পৰা আৰম্ভ কৰি অসীমলৈকে, ঠিক তেনেকৈ এতিয়া এই তোমাৰ 1ৰ পৰা আৰম্ভ কৰি ইনফিনিটিলৈকে যিবিলাক আমি পজিটিভ নাম্বাৰছ পাইছো, আৰু লগতে তোমাৰ -1ৰ পৰা আৰম্ভ কৰি আমাৰ ইনফিনিটিলৈকে তোমাৰ যিবিলাক আমি মাইনাছৰ সংখ্যা বা নাম্বাৰ বিলাক পাম, সেইবিলাক যাক আমি নিগেটিভ নাম্বাৰ বুলি ক'ম। আৰু লগতে মাজতে 0, এই গোটেই তোমাৰ যি নাম্বাৰ খিনি আছে এই গোটেইখিনিক একেলগে ইন্টিজাৰ্ছ বুলি কোৱা হ'ব। অৰ্থাৎ ইন্টিজাৰ্ছ মানে হ'ল 0 হ'ব পাৰে আৰু 1 2 3 4 এনেকৈ তোমাৰ প্লাছ নাম্বাৰ বিলাকো হ'ব পাৰে, প্লাছ মানে পজিটিভ বিলাকো হ'ব পাৰে, নাইবা -1 2 3 এনেকৈ মাইনাছ লগা বিলাক অৰ্থাৎ নিগেটিভ বিলাকো হ'ব পাৰে। ওকে, তো এতিয়া ইন্টিজাৰ্ছ বুলি ক'লে আমি 0 হ'ব পাৰে, প্লাছৰো হ'ব পাৰে, মাইনাছৰো হ'ব পাৰে। ওকে, তোমাক যদি যিকোনো যদি 5টা ইন্টিজাৰ্ছ লিখা বুলি যদি কয়, তুমি প্লাছ থকা বিলাকৰ যিকোনো লিখিব পাৰা, 0টো লিখিব পাৰা, নাইবা মাইনাছৰো যিকোনো লিখিব পাৰা। ওকে, তো এইবিলাক হৈছে আমাৰ তোমাৰ ইন্টিজাৰ্ছ বা অখণ্ড সংখ্যা। এই ইন্টিজাৰ্ছ নাম্বাৰ বিলাকক আমি এডাল নাম্বাৰ লাইন বা সংখ্যা ৰেখাত আমি বহুৱাব পাৰো। আচলতে আমাৰ এইডাল এডাল ৰেখা বুলি কোৱা হয় বা লাইন বুলি কোৱা হয়। এইডাল আমি কি কৰিছো, নিজে আমি আঁকি লৈছো বা আমি এইডাল কল্পনা কৰি লৈছো। মাজতে আমি 0টো আমি বহুৱাম আৰু ৰাইট চাইডে আমি 1 2 3 4 5 6 এনেকৈ সমান সমান দূৰত্বত আমি এনেকৈ আছে বুলি ধৰি ল'ম বা আমি এনেকৈ লিখিব পাৰিম। ঠিক তেনেকৈ লেফট চাইডে বা বাওঁফালে আমাৰ কি 0ৰ বাওঁফালে -1 -2 -3 এনেকৈ সমান সমান দূৰত্বত আমি এই নিগেটিভ ইন্টিজাৰ্ছ বিলাক আমি আছে বুলি ধৰি ল'ম। তো এতিয়া এই নাম্বাৰ লাইনডালত আমি যিবিলাক আমি 0 বা প্লাছ বা মাইনাছ থকা আমি এই ইন্টিজাৰ্ছ বিলাক বহুৱাইছো নহয়, এইবিলাকৰ কিছুমান তোমাৰ ধৰ্ম বা কেৰেক্টাৰিষ্টিক্স আছে। যেনে তোমাৰ 0টো তোমাৰ পজিটিভো নহয়, নেগেটিভো নহয়। তাৰপিছত 0ৰ ৰাইট চাইডে তোমাৰ পজিটিভ নাম্বাৰ বিলাক থাকিব আৰু লেফট চাইডে নিগেটিভ ইন্টিজাৰ্ছ বা নিগেটিভ নাম্বাৰ বিলাক থাকিব। আৰু আমাৰ যিকোনো এটা ইন্টিজাৰৰ বা অখণ্ড সংখ্যাৰ ৰাইট চাইডে থকাটো তোমাৰ ডাঙৰ হ'ব। যেনে তোমাৰ 1ৰ ৰাইট চাইডে 2 আছে, 2টো 1তকৈ ডাঙৰ, আৰু লেফট চাইডে 1 আছে, গতিকে 1টো 2তকৈ সৰু হ'ব। ঠিক তেনেকৈ 0 আৰু যদি আমি -1ৰ কথা ভাবো, তোমাৰ যোনটো ৰাইট চাইডে আছে সেইটোহে ডাঙৰ, অৰ্থাৎ 0টোহে ডাঙৰ হ'ব, -1টো সৰু হ'ব। আৰু যদি আমি -5 আৰু -4ৰ কথা ভাবো,
তেতিয়াহ'লে ৰাইট সাইডে থকা -4 টো ডাঙৰ আৰু -5 টো সৰু ইয়াৰ পিছত আমাৰ কিছুমান ইন্টিজাৰৰ কিছুমান আমাৰ প্ৰপাৰ্টি আছে সেই প্ৰপাৰ্টি বিলাক এতিয়া ভিডিওটো দীঘলীয়া হৈ যাব আলোচনা কৰিলে গতিকে আলোচনা নকৰো আমি পোনে পোনে এক্সাৰসাইজ বা অনুশীলনীলৈ যাওঁ আমাৰ এক্সাৰসাইজ 1.1 ত আছে এইবিলাক কোৱেশ্চন তাৰে 1 নম্বৰটো দিয়া আছে how many integers are there in between 5 and -13 তাৰ মানে আমাৰ এই যিবিলাক ইন্টিজাৰ আছে তাৰে 5 আৰু -13 ৰ মাজত কেইটা ইন্টিজাৰ্স আছে কেইটা অখণ্ড সংখ্যা আছে সেইটা আমাক লিখিব দিছে তাৰ পিছত এনেকৈ বাকি কোৱেশ্চনবোৰ আছে আহা আমি এটা এটা কৈ আলোচনা কৰো তো আমাৰ প্ৰশ্নটো আছিল যে কি যে 5 আৰু -13 ৰ মাজত থকা কিমানটা ইন্টিজাৰ্স আছে 5 আৰু -13 ৰ মাজত কিমানটা ইন্টিজাৰ্স আছে তো গতিকে আমি কি কৰিম তুমি এটো ভাবি লব লাগিব তুমি নাম্বাৰ লাইনডাল তুমি আঁকি লৈছা আৰু নাম্বাৰ লাইনডালত তুমি ধুনীয়াকৈ মাজতে 0 টো বহুৱাইছা আৰু সোঁফালে তুমি 1 2 3 এনেকৈ তোমাৰ পজিটিভ ইন্টিজাৰ্স বিলাক বহুৱাইছা আৰু লেফট সাইডে -1 -2 এনেকৈ তোমাৰ ইয়াতে -13 আছে নহয় -13 বা -15 মানলৈকে তুমি তেনিবা লিখি লোৱাৰ পিছত তুমি এতিয়া হিসাব কৰি যোৱা মাজত বুলি কৈছে আমাক যে বিটুইন বুলি কৈছে নহয় গতিকে আমাৰ 5 আৰু -13 টোক আমি নধৰিম তো 5 ৰ তোমাৰ লেফট সাইডে আৰু -13 ৰ ৰাইট সাইডে যিকেইটা আছে সেইকেইটাহে আমি গণিম তো গতিকে 5 ৰ লেফট সাইডে থকা কি আছে 4 আছে 4 তাৰ পিছত 3 2 1 0 তাৰপিছত -1 এনেকৈ -12 লৈকে আমি হিসাব কৰিব লাগিব তো আমি এনেকৈ যদি 4 ৰ পৰা যদি -12 লৈকে যদি হিসাব কৰো আমি 17টা পাম মানে 17টা পাম আমি লিখোতে এনেকৈ লিখিম there are 17 numbers of integers in between 5 and -13 তাৰ মানে 5 আৰু -13 ৰ মাজত 17টা তোমাৰ integers আছে 17 numbers টোক তোমাৰ n o s বুলিও লিখিব পাৰি তাৰ মানে numbers মানে টা 17টা আমি যেনেকৈ অসমীয়াত কম ইংলিছত 17 numbers 17 n os বুলিও লিখিব পাৰি ওকে এতিয়া আমি 2 নম্বৰটো চাম 2 নম্বৰটো আছে write greatest and smallest integers in between 13 and -13 তাৰ মানে 13 আৰু -13 ৰ মাজত যিমান বিলাক ইন্টিজাৰ্স আছে সেইবিলাকৰ ভিতৰত গ্ৰেটেষ্ট মানে আটাইতকৈ ডাঙৰ আৰু স্মলেষ্ট আটাইতকৈ সৰু ইন্টিজাৰটো লিখিব লাগে তো আমি কি কৰিব লাগিব 13 ৰ পৰা -13 লৈকে যিমান বিলাক ইন্টিজাৰ্স আছে সেইবিলাক আমি আগতে উলিয়াই লব লাগিব উলিয়াই লোৱাৰ পিছত তাৰে আটাইতকৈ যেটো ৰাইট সাইডে থাকিব সেইটো ডাঙৰ হ'ব আটাইতকৈ ডাঙৰ হ'ব আৰু একেবাৰে যেটো লেফট সাইডে থাকিব সেইটো হ'ব আটাইতকৈ সৰু এতিয়া আমি যদি মাজত 0 টো লৈ পেলাই যদি আমি ৰাইট সাইডে 1 ৰ পৰা 13 লৈকে লিখি যাও আৰু লেফট সাইডে যদি -1 -2 এনেকৈ -13 লৈকে লিখি যাও তেতিয়া হলে আটাইতকৈ ৰাইট সাইডে কি পৰিব তোমাৰ মাজত 13 আৰু -13 ৰ মাজত থকা ইন্টিজাৰ বিলাকৰ ভিতৰত আটাইতকৈ ৰাইট সাইডে কোনটো পৰিব 12 পৰিব আৰু আটাইতকৈ একেবাৰে মানে লেফট সাইডে কিটো পৰিব -12 গতিকে ৰাইট সাইডে যেটো আছে সেইটো ডাঙৰ হৈ যাব অৰ্থাৎ 12 টো ডাঙৰ হ'ব আৰু -12 টো আটাইতকৈ সৰু হ'ব তো আমি লিখোতে এনেকৈ লিখিম greatest integer is 12 and smallest integer is -12 এনেকৈ লিখি দিলেই হ'ব ইয়াৰ পিছত 3 নম্বৰটো আছে plot the following integers on number line তাৰ মানে আমাক এই যিবিলাক ইন্টিজাৰ দিয়া আছে এইবিলাক আমি এডাল নাম্বাৰ লাইনত বহুৱাব লাগে তো আমাক কি দিয়া আছে -6 4 -10 5 আৰু -1 দিয়া আছে এইকেইটাক আমি এডাল নাম্বাৰ লাইন আঁকি লৈ তাত বহুৱাব লাগিব এনেকৈ আমি নাম্বাৰ লাইনডাল ড্ৰ কৰি লম ড্ৰ কৰাৰ পিছত আমি কি কৰিম আমি এই 0 টো একেবাৰে যে মাজতে বহুৱাব লাগিব তেনেকুৱা নাই আমি অলপ ৰাইট সাইডে বেছিকৈ লিখিছো ইয়াৰ কাৰণটো হৈছে কি যে আমাৰ যিবিলাক আমাক ইন্টিজাৰ বহুৱাব দিছে সেইবিলাকৰ ভিতৰত হাইয়েষ্ট তোমাৰ কিমান আছে হাইয়েষ্ট আছে তোমাৰ
10 আছে নহয় অৰ্থাৎ আমি লেফট সাইডে মাইনাসৰ ফালে আমি 10 ঘৰ যাব লাগিব আৰু প্লাসৰ ফালে তোমাৰ 5 আছে তো আমি 5 ঘৰ যাব লাগিব গতিকে আমি সেই কাৰণে মাইনাসৰ ফালে অলপ বেছি কৈ লৈছো তো এতিয়া আমি বহুৱাই যাম এটাটো 0 হ'ব তো আমি প্ৰথমতে প্লাসৰ ফালে বহুৱাম তো এইটো 1 হ'ব আমাক 1 বহুৱাব দিয়া নাই 2 তাৰ পিছত 3 4 এইটো আমাৰ 4 বহুৱাব দিছে আমি এতে 4 টো লিখি দিম তাৰ পিছত আমাক 5 বহুৱাব দিছে এইটোৱে হ'ব তোমাৰ 5 ওকে আৰু আমাক পজিটিভ বহুৱাব দিয়া নাই তাৰ পিছত নেগেটিভ কি দিছে -1 প্ৰথমটোৱে হ'ব তোমাৰ -1 তাৰ পিছত কি আছে তোমাৰ -6 -2 -3 -4 -5 -6 এইটো হ'ব তোমাৰ -6 এইটো -6 তাৰ পিছত আকৌ কি বহুৱাব আছে আমাৰ -10 তো এইটো যদি 6 হয় এইটো 7 8 9 10 এইটো হ'ব -10 বাস আমাক যি বহুৱাব দিছিলে আমি এনেকৈ বহুৱাই দিলো এতিয়া 4 নাম্বাৰটো আছে write 5 negative integers which are greater than -15 আমাক কি বুলি কৈছে যে -15 তকৈ ডাঙৰ 5টা নেগেটিভ ইন্টিজাৰ্স লিখিব লাগে এতিয়া গ্ৰেটাৰ বুলি কৈছে ডাঙৰ যেহেতু গ্ৰেটাৰ মানে হৈছে ডাঙৰ কিহতকৈ ডাঙৰ হ'ব লাগিব -15 তকৈ ডাঙৰ হ'ব লাগিব এটা ডাঙৰ বিলাক কোনফালে থাকে ৰাইট সাইডে থাকে যিকোনো এটা ইন্টিজাৰৰ ৰাইট সাইডে থকা বিলাক হৈছে তোমাৰ ডাঙৰ এটা -15ৰ ৰাইট সাইডে কি আছে যেহেতু তোমাৰ মাইনাস বিলাক তোমাৰ লেফট সাইডে যায় 0 টো মাজতে থাকে তাৰ পিছত -1 -2 -3 এনেকৈ লেফট সাইডে গুচি যাব তো গতিকে আমাৰ ডাঙৰ হ'বলৈ গলে তোমাৰ -15ৰ ৰাইট সাইডে কি হ'ব -14 তাৰ পিছত -13 -12 -11 এনেকে গৈ থাকিব গৈ তোমাৰ একেবাৰে তোমাৰ -1 লৈকে যাব লাগিব যেহেতু আমাৰ নেগেটিভ বুলি কৈছে নহয় মাইনাস থকাহে লিখিব লাগিব তো আমি যিকোনো 5টা লিখি দিম আমি এই তোমাৰ 14ৰ পৰা -1ৰ ভিতৰত তো আমি এনেকৈ লিখি লম 5 negative integers which are greater than -15 are আমি যিকোনো 5টা লিখিম যেনিবা -14 এটা লিখিম তাৰপিছত -13 এটা লিখিম তাৰপিছত মাইনাস লিখিলে গ'ল মাইনাস যেনিবা মই 10 লিখিলো তাৰপিছত বলে মাইনাস মই 8 লিখিলো কেইটা হল 1 2 3 4 চাৰিটা হল আৰু এটা লাগে n -2 যেনিবা লিখিলো হৈ যাব বাস এইকেইটা ইয়াৰ আনসাৰ ছাত্ৰছাত্ৰীসকল ভিডিঅ'টো ইমানতে সামৰে যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিবা কিবা প্ৰশ্ন থাকিলে কমেন্ট কৰিবা লগতে যদি তোমালোকে মোৰ চেনেলটো নতুনকৈ চাবলৈ আৰম্ভ কৰিছা আগন্তুক সময়ত এনেকুৱা ধৰণৰ গণিত সম্পৰ্কীয় ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি লবা ধন্যবাদ